নমস্কাৰ টাইম 8ৰ প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাইছো ষ্টুডিঅত উপস্থিত আছো মই শ্ৰী পেলেষ্টাইন আৰু ইজৰাইলৰ মাজৰ বিবাদে এতিয়া এক ভয়ংকৰ ৰূপ লৈছে 7 বছৰৰ পিছত এক ভয়ংকৰ আক্ৰমণ কৰিলে 300 ৰকেটেৰে ইজৰাইলৰ ওপৰত জনাইছো টাইম 8ৰ প্ৰত্যেকগৰাকী দৰ্শকক এক গুৰুত্বপূৰ্ণ বাতৰিটো এই মুহূৰ্তত পেলেষ্টাইন আৰু ইজৰাইলৰ মাজৰ বিবাদে এতিয়া এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে 7টা বছৰৰ পাছত ইজৰাইলৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ কৰে পেলেষ্টাইনৰ হমাছে 300 ৰকেটেৰে আক্ৰমণ কৰিছে ইজৰাইলত আৰু এই ৰকেট আক্ৰমণৰ ফলতে এগৰাকী ভাৰতীয় মহিলা সহ 3 জনৰ মৃত্যু হয় হমাছৰ লক্ষ্য আছিল ইজৰাইলৰ ৰাজধানী তেল আবিব আৰু লগতে এক্সেলেন্ট আৰু লগতে হুলুন চহৰ পেলেষ্টাইনকো প্ৰতি আক্ৰমণ অব্যাহত ৰাখিছে এতিয়া ইজৰাইলে হমাছৰ অধীনত থকা গাজাপট্টিৰ এটা ভৱনত আক্ৰমণ কৰিছে 13 মহলীয়া ভৱনটোৰ পৰাই হমাছে ৰাজনৈতিক কামকাজ চলাই থকাৰ দাবী কৰিছে ইজৰাইলে অস্ত্ৰ প্ৰযুক্তিত আগবঢ়া ইজৰাইলে আকাশতে ধ্বংস কৰি দিলে অধিকাংশ ৰকেট আইৰন ডমৰ জৰিয়তে ইজৰাইলে শূন্যত নষ্ট কৰে বহু ৰকেট এনে ধৰণৰ এক সংঘাতৰ সৃষ্টি হয় আৰু হমাছৰ এই আক্ৰমণক লৈ কঠোৰ সকিয়নি প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ হমাছে এই আক্ৰমণৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব বুলি কঠোৰ সকিয়নি দিয়ে দেওবাৰৰ পৰা অব্যাহত থকা সংঘৰ্ষত এই পৰ্যন্ত 38 গৰাকী লোকৰ মৃত্যু ঘটিছে 2014 চনতো হমাছ আৰু ইজৰাইলৰ মাজৰ সংঘৰ্ষত সূত্ৰপাত ঘটিছিল তাৰ পিছতে হমাছৰ আক্ৰমণত সৌম্যা সন্তোষ আৰু এগৰাকী 32 বছৰীয়া মহিলাৰ মৃত্যু ঘটিছে ভাৰতীয় মহিলাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে এতিয়া ভাৰতস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূতে যি এক সংঘাত চলি আছিল দীৰ্ঘদিন ধৰি পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত সেই সংঘাতে এতিয়া এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই দৃশ্যাংশ দেখুৱাইছো টাইমটো প্ৰতিগৰাকী দৰ্শক কিদৰে আকাশতে নষ্ট কৰি দিয়া হয় বহু সংখ্যক ৰকেট 300 ৰকেটেৰে আক্ৰমণ কৰিছিলে পেলেষ্টাইনে আৰু তাৰ পিছত ইজৰাইলৰ যেহেতুকে ইজৰাইলে এইদৰে আকাশতে নষ্ট কৰি দিয়ে বহুতো ৰকেট ইয়াৰ দৃশ্যাংশ দেখুৱাইছো কিদৰে আতচবাজিৰ দৰে এক দৃশ্যাংশৰ সৃষ্টি হৈছিলে সেই সময়ত আক্ৰমণৰ এই দৃশ্যাংশ হয় আৰু ৰকেটৰ আক্ৰমণত এইদৰে যেতিয়া ৰকেটৰ আক্ৰমণ কৰে সেই আক্ৰমণৰ ফলত এগৰাকী ভাৰতীয় মহিলা সহ 3 জনৰ মৃত্যু হয় হমাছৰ এই আক্ৰমণক লৈ এতিয়া কঠোৰ সকিয়নি দিছে প্ৰধানমন্ত্ৰী বেঞ্জামিনে হমাছে এই আক্ৰমণৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব বুলিও তেখেতে কঠোৰ সকিয়নি দিছে দেওবাৰৰ পৰা অব্যাহত থকা সংঘৰ্ষত এই পৰ্যন্ত 38 গৰাকী লোকৰ মৃত্যু ঘটিছে আকাশতে এইদৰে 300 ৰকেট এৰি দিয়া হয় আৰু আক্ৰমণ কৰা হয় এইদৰে আৰু 2014 চনত হমাছ আৰু ইজৰাইলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল হমাছৰ আক্ৰমণত সৌম্যা সন্তোষ আৰু লগতে এগৰাকী 32 বছৰীয়া মহিলাৰ মৃত্যু ঘটিছে 300 ৰকেট আক্ৰমণৰ বাবে ইজৰাইলৰ ফালে পঠিয়াই দিয়া হয় যদিও অস্ত্ৰ প্ৰযুক্তিক আগবঢ়া ইজৰাইলে আকাশতে ধ্বংস কৰি দিলে অধিকাংশ ৰকেট আৰু ইয়াৰ দৃশ্যাংশ সেই সময়ৰে হয় যেতিয়া আকাশতে অধিকাংশ ৰকেট ইজৰাইলে নষ্ট কৰি দিয়ে ধ্বংস কৰি দিয়া হয় আৰু 300 ৰকেট আচলতে আক্ৰমণৰ বাবে পঠাইছিলে পেলেষ্টাইনৰ হমাছে 7 বছৰৰ পিছত এতিয়া যি এক বিবাদ চলি আছে সেই বিবাদৰ এতিয়া 7 বছৰৰ পিছত এক ভয়ংকৰ ৰূপ ধাৰণ কৰে কাৰণ এইদৰে আকাশৰ মাৰ্গেৰে 300 ৰকেট এৰি দিয়া হয় ইজৰাইলৰ ফালে কিন্তু যদিও অস্ত্ৰ-শস্ত্ৰত কিছু আগবঢ়া আৰু সেইবাবে ইজৰাইলে আকাশতে অধিকাংশ ৰকেট ধ্বংস কৰিবলৈ সক্ষম হয় কিন্তু যদিও ৰকেট ধ্বংস কৰা হয় তেনে পৰিস্থিতিটো কিন্তু ৰকেট এৰি দিয়াৰ বাবে এগৰাকী ভাৰতীয় মহিলা সহ 3 জনৰ মৃত্যু হয় আৰু 32 বছৰীয়া মহিলা এগৰাকী মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে দেওবাৰৰ পৰা অব্যাহত থকা যি এক সংঘৰ্ষ ইজৰাইল আৰু লগতে পেলেষ্টাইনৰ যি এক সংঘৰ্ষ সেই সংঘৰ্ষৰ ফলত এই পৰ্যন্ত 38 গৰাকী লোকৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে পেলেষ্টাইনে যি হঠাতে এক আক্ৰমণ কৰিলে সেই আক্ৰমণৰ ফলত এতিয়া হমাছে এই আক্ৰমণৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব বুলি প্ৰধানমন্ত্ৰী বেঞ্জামিনে এই বিষয়ে জনায়
এয়া দৃশ্যাংশ দেখুৱাইছো কিদৰে আকাশৰ মাৰ্গেৰে ৰকেট পঠিয়াই দিয়া হৈছিলে আক্ৰমণ কৰিবলৈ ইজৰাইলক আৰু তাৰ পিছত আকাশতে ধ্বংস কৰি দিয়া হয় অধিকাংশ ৰকেট এয়া দৃশ্যাংশ পেলেষ্টাইন আৰু লগতে ইজৰাইলৰ মাজত হোৱা সংঘৰ্ষৰ